বিনতি তরা হয় যদি তোমার শুভ মোরে গান যদি সুরে হয় মোরে গান যদি সুরে হয় তোমার বড় মোর বিনতি তরা হয় যদি তোমার শুভ মোরে কথা যদি ফুল হয় মোরে ফুল যদি জুন হয় মোরে কথা যদি ফুল হয় মোরে ফুল যদি জুন হয় এই জোরে তোরা জোরারি মায়ারে সৰু সৰু গানে এই জোরে তোরা জোরারি মায়ারে সৰু সৰু গানে মনে মনে গৈ তোমাৰ মুখত ৰব মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে ক'ব মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে ক'ব মোৰ বিনতি তৰা হয় যদি তোমার শুভ মোরে গান যদি সুরে হয় মোরে গান যদি সুরে হয় তোমার রব মোর বিনতি তরা হয় যদি তোমার শুভ ফুকনক আমি এখনি ফুলাম গামোচাৰে আদৰ জনাব বিচাৰিছোঁ আদৰণি জনাইছে টংলা বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ অন্যতম এগৰাকী সদস্য ধৰ্মৰাম লগে লগে আমি ফুকন বড়োক তেখেতৰ গীতৰ অনুষ্ঠান আগবঢ়াবৰ কাৰণে জনাইছোঁ ইয়াৰ পিছতেই আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম এলিছা বড়ো আমি এলিছা বড়োক সাজু হৈ অনুৰোধ জনাইছোঁ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া অনুষ্ঠান ইমান ধুনীয়া পৰিৱেশ সমদলে সজাই তোলাৰ বাবে আমাৰ আগবাঢ়ি দিয়াৰ কাৰণে সকলো আমাৰ টংলা বাদ্যযন্ত্ৰী শিল্পী যিটো অনুষ্ঠান আয়োজন কৰিছে আৰু মই বিশেষকৈ এটাই কথা মই ক'ব বিচাৰিছোঁ যে আমি তেনেকৈ সুযোগ কেতিয়াও নাপাওঁ সেইটো হ'ল ইমান ছিনিয়ৰ মিউজিচিয়ান ছিনিয়ৰ ছিংগাৰ্ছ ইমান টেলেণ্ট আগৰ পৰা ক্লাছিকেলত মানে মাষ্টাৰ ডিগ্ৰী কৰা মানে বহুত জ্ঞানী ইয়াতে আমাৰ ব্যক্তিসকল আছে চ' তেখেতসকলক একেলগে আনি আমি গোট খাই পেলাই একেলগে আমি লগ কৰিবৰ কাৰণে আমাক সুযোগ যিটো বনাই দিছে চ' অকণমান হাত চাপৰ দিব লাগে সকলো জোৰকৈ ইমান পৰিৱেশ আমাৰ কাৰণে সজাই তোলাৰ বাবে মানে ভাষা নাই ক'বলৈ মই নিজকে বহুত ভাল লাগিছে আগতে আমি চাই শিকি আছিলোঁ ইমান মহান শিল্পী ইয়াতে উপস্থিত হৈছে আৰু তাকে মই নিজকে বহুত মানে সুখী হৈছোঁ দেখা পাই চ' যিয়ে নহওক গাবলৈ চেষ্টা কৰিম যিহেতু আজিৰ জয়ন্ত হাজৰিকা দেৱৰ যিটো জন্ম দিৱস সেইটো উপলক্ষে যি অনুষ্ঠান আজি আমাৰ কাৰণে আগবঢ়াই দিছে সেইটো মই অকণমান গুণগুণাই পেলাই মই এবাৰ বিদায় ল'ব বিচাৰিছোঁ কাৰণ আজিলৈকে 12 দিন হ'ল মই শুৱাই নাই 12 দিন প্ৰগ্ৰাম কৰি আজিলৈকে 12 দিন হৈছে আৰু জ্বৰ কাহ এইটোতো চবৰে হৈ আছে এতিয়া বতৰটো বেলেগ হৈ আছে এতিয়াও আছিলে খৈৰাবাৰী কলেজত প্ৰগ্ৰাম কৰি জাষ্ট আহিছোঁ চ' যিয়ে নহওক যিমান পাৰোঁ গাবলৈ চেষ্টা কৰিম থেংক ইউ
যদি